হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালেই আছা। বহুকেইজন ষ্টুডেণ্টে আমাক কুৱেশ্যন পেপাৰ সুধি আছিলে 2025-26 চনৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ। এই কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াইছিলে ৰিয়াজুল জন্নতে। ঠিক আছে, ৰঙিয়াৰ ৰিয়াজুল জন্নতে এই কুৱেশ্যন পেপাৰখন আমালৈ পঠিয়াইছিল। গতিকে আমি ধন্যবাদ জনাইছোঁ ৰিয়াজুল জন্নতক কুৱেশ্যন পেপাৰখন আমালৈ পঠিওৱাৰ বাবে। এতিয়া আহা আমি কুৱেশ্যন কেইটাৰ আনচাৰখিনি কৰি দিবলৈ তোমালোকক চেষ্টা কৰোঁ। 1 নম্বৰত কি দিছে চোৱা, শুদ্ধ বা অশুদ্ধ লিখা। অৰ্থাৎ ইয়াতে 5টা বাক্য দিছে, সেই বাক্যকেইটা শুদ্ধ নে অশুদ্ধ তোমালোকক লিখিব দিছে। ইয়াতে তোমালোকে এটা বস্তু মন কৰা, ইয়াতে প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ দিছিলে। ক নম্বৰ কুৱেশ্যনটো আছিল যে ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এই যিটো বাক্য, এই বাক্যটো শুদ্ধ নে অশুদ্ধ সুধিছে। এই বাক্যটো কি হ'ব? শুদ্ধ হ'ব। ঠিক আছে, কিহৰ কাৰণে শুদ্ধ হ'ব? কাৰণ ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু উত্তৰ পশ্চিম মৌচুমী বায়ু নামেৰে দুবিধ মৌচুমী বায়ু প্ৰবাহিত হয়। সেইকাৰণে আমি বাক্যটো শুদ্ধ লিখিব পাৰোঁ। 6 নম্বৰত দিছিল যে মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এতিয়া চোৱা, মৰুভূমিত চোৱা পানীৰ অভাৱ হ'লে চিৰসেউজীয়া উদ্ভিদ পোৱা যাব জানো? মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদহে পোৱা যায়, হয়নে? কাৰণ মৰুভূমিত পানীৰ অভাৱৰ বাবে কেৱল কাঁইটীয়া উদ্ভিদ আৰু যিবিলাক জোপোহা গছ আছে ইয়াৰে কিছুমানহে তাত হয়। গতিকে আমি বাক্যটো কি লিখিব পাৰিম? অশুদ্ধ বুলি লিখিব পাৰিম। ঠিক আছে, অশুদ্ধ হ'ব। গ নম্বৰ চোৱা, ভাৰতৰ মাজেদি কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে। কি কৈছে? ভাৰতৰ মাজেদি কৰ্কট ক্ৰান্তিৰ ৰেখা পাৰ হৈ গৈছে বুলি কৈছে। এইটো শুদ্ধ হয়। ঠিক আছে, কিহৰ কাৰণে? কাৰণ কৰ্কট ক্ৰান্তিৰ যিডাল ৰেখা আছে সেইডাল ৰেখা ভাৰতৰ প্ৰায় সমাজেদি পাৰ হৈ গৈছে। ঘ নম্বৰটো এতিয়া চোৱা, ঘ নম্বৰটো দিছিল সমাজৰ পিছপৰা লোকসকলক প্ৰান্তীয় গোট বোলা হয়। এইটো শুদ্ধ হ'ব। সমাজৰ যিসকল পিছপৰা লোক আছে তেওঁলোকক প্ৰান্তীয় গোট বুলি কোৱা হয়। 9 নম্বৰ দিছিল অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাজ্য। অসম হয় জানো উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাজ্য? অসম উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ আন ৰাজ্যৰ তুলনাত পিছপৰা ৰাজ্য। গতিকে এইটো কি লিখিব লাগিব আমি? অশুদ্ধ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া নেক্সট চোৱা, ছেকশ্যন বি। ছেকশ্যন বিত কি দিছে চোৱা, খালী ঠাই পূৰ কৰিব দিছিল। ইয়াতো তোমালোকে চোৱা 5টা প্ৰশ্ন দিছিল, খালী ঠাই দিছিল, খালী ঠাইখিনি পূৰ কৰিব দিছিল। প্ৰতিটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ আছিলে। ক নম্বৰটো কি দিছে চোৱাচোন। ক নম্বৰটো আমাক দিছিল যে উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ। যিসকল ছাত্ৰ ছাত্ৰী আনচাৰটো জানা আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা, উত্তৰ পূব ভাৰতৰ মাটিকালি কিমান। ঠিক আছে, কমেণ্ট কৰা। উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি ডেছ বৰ্গ কিলোমিটাৰ। কিমান বৰ্গ কিলোমিটাৰ উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি? কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি হৈছে, অপশ্যনবোৰ চোৱা আৰু কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। ঠিক আছে, উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ পূব ভাৰতৰ মুঠ মাটিকালি কিমান সুধিছে? গতিকে কাৰেক্ট এনচাৰ হ'ব 2,55,083 বৰ্গ কিলোমিটাৰ। ঠিক আছে। খ নম্বৰ, উত্তৰ পূব ভাৰতৰ প্ৰধান নদী হৈছে ডেছ আৰু ডেছ। উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কি সুধিছে? উত্তৰ পূব ভাৰতৰ প্ৰধান নদী হৈছে ডেছ আৰু ডেছ বুলি কৈছে। উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন? দুখন। এখন কি হয়? ব্ৰহ্মপুত্ৰ। গতিকে ইয়াত এটা খালী ঠাইত লিখিব লাগিব ব্ৰহ্মপুত্ৰ। আৰু এখন কি হয়? আৰু এখন হৈছে বৰাক। ব্ৰহ্মপুত্ৰ আৰু বৰাক হ'ব। গ নম্বৰ, উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয়। উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয় বুলি কৈছে। উত্তৰ পূব মৌচুমী বতাহ ডেছ কালত বয়। কেতিয়া বয়? শীতকালত বয়, হয়নে? উত্তৰ পূব যি মৌচুমী বতাহ আছে সেয়া কেতিয়া বোলে? শীতকালত। শীতকাল বুলি ক'লে কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব? শীতকাল বুলি ক'লে নৱেম্বৰৰ পৰা তোমালোকে ফেব্ৰুৱাৰী ইমানলৈকে ক'ব পাৰা। ঠিক আছে, নৱেম্বৰ টু ফেব্ৰুৱাৰী। নেক্সট, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনখন? ভাৰতৰ কি সুধিছে? আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য। ঠিক আছে,
ভাৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি জনসংখ্যা থাকে সুধিছে গতিকে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন কি হ'ব উত্তৰ প্ৰদেশ হ'ব ঠিক আছে ইউপি উত্তৰ প্ৰদেশ নেক্সট অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক কোন আছিল ড্যাছ অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক আছিল ড্যাছ অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক কোন আছিলে সুধিছে কাৰেক্ট এনসাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ তোমালোকে শ্ৰীমন্ত শংকৰদেৱৰ আগত মহাপুৰুষ লিখি দিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁ আছিলে অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক আগৰ যদি ধুনীয়াকৈ বুজি পালা যদি বুজি পাইছা তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে যিবিলাক PYQ আছে অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰসমূহ একেবাৰে ফ্ৰীত পাবা ঠিক আছে উইথ আনসাৰ আৰু যদি অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে অনলাইন ক্লাছো কৰিব পাৰিবা ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এপটোৰ লিংক তোমালোকে পাবা এতিয়া আহা আমি নেক্সট ছেকশ্যন চি চাওঁ ছেকশ্যন চিত কি দিছে চোৱা MCQ দিছে ঠিক আছে MCQ মানে হৈছে এটা প্ৰশ্ন দিছে বা পাঁচটা প্ৰশ্ন দিছে প্ৰতিটো চাৰিটাকৈ অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত যিটো শুদ্ধ সেইটো উলিয়াব দিছে উত্তৰ পূব ভাৰতৰ আগতে নেফা বুলি জনা ৰাজ্যখন উত্তৰ পূব ভাৰতৰ আগতে নেফা বুলি জনা ৰাজ্যখন কি হয় সুধিছে যদিহে জানা তোমালোকে কমেণ্ট কৰাচোন উত্তৰ পূব ভাৰতৰ আগতে নেফা বুলি জনা ৰাজ্যখন কোনটো হ'ব কাৰেক্ট এনসাৰ অপশ্যন আছিলে এ অসম হ'ব জানো নহয় এইটো ইনকাৰেক্ট অপশ্যন অপশ্যন বি চোৱা অপশ্যন বি অৰুণাচল প্ৰদেশ অপশ্যন চি মেঘালয় নহ'ব অপশ্যন ডি নাগালেণ্ডো নহয় কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি হ'ব ঠিক আছে উত্তৰ পূব ভাৰতত যিখন আগতে নেফা মানে হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি ঠিক আছে আৰু সেয়া হৈছে অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটি চোৱা নম্বৰটো কুৱেশ্যনটো কি আছিলে চোৱা কুৱেশ্যনটো আছিল তাজমহল অৱস্থিত তাজমহল ক'ত অৱস্থিত সেয়া তোমালোকক সুধিছে অপশ্যনবোৰলৈ মন কৰা অপশ্যন এ আছিলে গংগা নদীৰ পাৰত অপশ্যন বি যমুনা নদীৰ পাৰত অপশ্যন চি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু অপশ্যন নম্বৰ ডি দিছিলে নৰ্মদা নদীৰ পাৰত তাজমহল ক'ত অৱস্থিত সেয়া আমাক সুধিছে তোমালোকে নিশ্চয় জানাই যদিহে জানা কমেণ্ট কৰাচোন তাজমহল ক'ত অৱস্থিত কোনটো নদীৰ পাৰত অৱস্থিত অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো যমুনা নদীৰ পাৰত তাজমহল অৱস্থিত ঠিক আছে তাজমহল ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰত অৱস্থিত আৰু সেই যিটো তাজমহল আছে তাজমহলটো যমুনা নদীৰ পাৰত নিৰ্মাণ কৰা হৈছিলে গতিকে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যনটো আছিল ফল মূল উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম স্থান পাঞ্জাৱৰ হিমাচল প্ৰদেশৰ বিহাৰৰ নে গুজৰাটৰ সুধিছে যিসকল ছাত্ৰ ছাত্ৰীৰ আনসাৰটো জানা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন এনেকুৱা ধৰণৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব কি সুধিছে ফল মূল উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম স্থানত কোন আছে পাঞ্জাৱ আছে হিমাচল প্ৰদেশ আছে বিহাৰ আছে নে গুজৰাট আছে সুধিছে কমেণ্ট কৰা তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা আনসাৰটো ইকুৱেশ্যন কেইটা তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এতিয়া চোৱা ফল মূল উৎপাদনতো জম্মু কাশ্মীৰ হয় ঠিক আছে কিন্তু ইয়াত জম্মু কাশ্মীৰ অপশ্যনত নাই গতিকে আমি এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া আমি অপশ্যন নম্বৰ আৰু এবাৰ অপশ্যন কেইটা চাই লৈছোঁ পঞ্জাৱ দিয়া আছিল হিমাচল প্ৰদেশ বিহাৰ আৰু গুজৰাট দিয়া আছিল ঠিক আছে গতিকে ফল মূল উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম স্থান সুধিছে এইটো কাৰেক্ট এনসাৰ হ'ব
হিমাচল প্ৰদেশে হ'ব লাগে ঠিক আছে অপশ্যন বি কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চোৱা মৰুভূমি অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায় সুধিছে চিৰসেউজীয়া তৃণজাতীয় কাঁইটীয়া নে মৌচুমীয়া মৰুভূমি অঞ্চলত চোৱা নি তোমালোকে জানাই আনসাৰটো মৰুভূমি অঞ্চলত চোৱা পানীৰ অভাৱ হয়নে কাৰণ বৰষুণ অতি কম হয় উত্তাপ বেছি থাকে সেয়ে পানী সংৰক্ষণ কৰি ৰাখিবলৈ আৰু বাষ্পীভৱন ৰোধ কৰিবলৈ মৰুভূমিৰ উদ্ভিদবোৰৰ পাতবোৰ সাধাৰণতে কি হয় কাঁইটলৈ ৰূপান্তৰিত হয় এইকাৰণে মৰুভূমিৰ অঞ্চলত এনেধৰণৰ উদ্ভিদ পোৱা যায় কাঁইটীয়া উদ্ভিদ পোৱা যায় ঠিক আছে আশা কৰিছোঁ বুজি পালা তোমালোকে নেক্সট অসমৰ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা কোন আছিলে সুধিছে অসমৰ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা অসমৰ কি সুধিছে বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা কোন বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা কোন আছিলে অপশ্যন আছিলে ৰমানন্দ গুৰু নানক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এটা অপশ্যন দিছিলে কবিৰ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা বুলি কৈছে কোনটো হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি থকাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে অসমৰ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁ মধ্যযুগীয় অসমৰ ধৰ্মীয় সাংস্কৃতিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ বাবে একশৰণ নাম ধৰ্ম বা নৱ বৈষ্ণৱ আন্দোলন প্ৰতিষ্ঠা কৰিছিলে গতিকে অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব নেক্সট সেকশন ডি সেকশন ডিত কি দিছে চোৱা 4 নম্বৰ চমু উত্তৰ লিখা ক নম্বৰ দিছিল প্ৰান্তীয় গোট কাক বোলে কমেন্ট কৰাচোন তোমালোকে যিসকলে আনসাৰটো জানা প্ৰান্তীয় গোট কাক বোলে আৰু এই 5টা প্ৰশ্ন দিছিলে 2 নম্বৰ টোটাল 10 নম্বৰ দিছিলে ঠিক আছে চোৱা এটা প্ৰশ্ন দিছে 5টা প্ৰতিটোতে 2 নম্বৰ সৈতে 10 নম্বৰ দিছে তে প্ৰান্তীয় গোট কাক বোলে সুধিছে কমেন্ট কৰা প্ৰান্তীয় গোট কাক বোলে মই তোমালোক কৈ দিছোঁ তোমালোকে লিখি ল'ব পাৰা আৰ্থিক সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা আৰু সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলকে প্ৰান্তীয় গোট বুলি কোৱা হয় ঠিক আছে তোমালোকে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'ব পাৰিবা মই কৈ দিছোঁ ক নম্বৰ দিছিল বৃহৎ নদী বান্ধৰ দুটা অপকাৰ সুধিছে বৃহৎ নদী বান্ধৰ ফলত কি অপকাৰ হ'ব পাৰে সেয়া সুধিছে আমি লিখিব পাৰোঁ ভূমিকম্পৰ সম্ভাৱনা ঠিক আছে তাৰপিছত আমি লিখিব পাৰোঁ ভয়ংকৰ বানপানীৰ আশংকা এই দুটা লিখিব পাৰোঁ বৃহৎ নদী বান্ধৰ দুটা অপকাৰ গ নম্বৰ পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয় নিশ্চয় জানাই তোমালোকে ক্লাছ 4 5তে পাইছা হয়নে পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি কৰা হয় পাহাৰীয়া অঞ্চলত চাবা মাটিবিলাক কেনেকুৱা এঢলীয়া সেইকাৰণে জুম খেতি পদ্ধতিৰে তাত খেতি কৰা হয় আৰু সেই জুম খেতি পদ্ধতিত কি কৰা হয় পাহাৰৰ হাবি বন কাটি জুই লগাই পথাৰ মুকলি কৰা হয় ঠিক আছে নেক্সট খ নম্বৰ সমভূমি অঞ্চল কৃষিৰ বাবে উপযোগী কিয় সমভূমি মানে কি সমান ভূমি সমান ভূমি ঠিক আছে গতিকে সমভূমি অঞ্চল কৃষিৰ বাবে কিয় উপযোগী সুধিছে সমভূমি অঞ্চল হৈছে সাৰুৱা মাটি সমভূমি অঞ্চলৰ যিবোৰ মাটি কাৰণ সমভূমি অঞ্চলত কি কৰে নদীয়ে যিবোৰ পলস আছে সেই পলসবোৰ কঢ়িয়াই আনে আৰু বাৰিষাৰ কালত কি কৰে সমভূমি অঞ্চলত সেইবোৰ ৰৈ যায় ফলত কি হয় খেতি বাতি ভাল হয় পলসুৱা মাটিত এনেও খেতি বাতি ভাল হয় হয়নে আৰু আমি লিখিব পাৰোঁ যেহেতু সমভূমি অঞ্চলত কি হয় মাটিখিনি সমতল সমান হোৱাৰ বাবে তাত হাল বোৱা চপোৱা বা জলসিঞ্চনৰ ব্যৱস্থা আদি আৰু ঘৰতে আমাৰ সুবিধা হয় ঠিক আছে আৰু সমভূমি অঞ্চলত আৰু এটা লিখিব পাৰোঁ পানীৰ উপলব্ধতা পানী সমভূমি অঞ্চলত আমি বান্ধ দি ৰাখিব পাৰোঁ চাবাচোন পথাৰত যেনেকৈ বান্ধ দি ৰাখে কিন্তু এঢলীয়া ঠাইত এনেকুৱা যদি হয় এঢলীয়া ইয়াত পানী ৰ'ব জানো বৰষুণ দিলে ইয়াতে পানী নৰয় তললৈকে নামি আহিব অৰ্থাৎ সমতল ভূমিলৈকে পানীবোৰ কি হয় নামি আহে সেইকাৰণে এইবোৰ বিভিন্ন কাৰণ আছে সমতল ভূমিৰ এইবোৰৰ কাৰণে কৃষিৰ বাবে উপযোগী নেক্সট উত্তৰ পূব ভাৰতৰ দুটা ৰাজ্যৰ নাম লিখা অৰ্থাৎ দুখন ৰাজ্যৰ নাম লিখিব দিছে উত্তৰ পূব ভাৰতৰ দুখন ৰাজ্যৰ নাম কি লিখিব পাৰোঁ আমি লিখিব পাৰোঁ অসম লিখিব পাৰোঁ আৰু কি লিখিব পাৰোঁ মেঘালয় লিখিব পাৰোঁ ঠিক আছে অসম মেঘালয় আৰু আমি কি লিখিব পাৰোঁ কোৱাচোন আৰু আমি লিখিব পাৰোঁ ত্ৰিপুৰা ছিকিম মণিপুৰ হয়নে এইবিলাকে আমি কি বুলি কওঁ সাতভনী ঠিক আছে আশা কৰিছোঁ বুজি পাইছা নেক্সট সেকশন ই
সেকশন 8 কি দিছে চোৱা 50টামান শব্দৰ ভিতৰত লিখিব দিছে উত্তৰ পূব ভাৰতৰ ভৌগোলিক অৱস্থানৰ বিষয়ে মোগল যুগৰ স্থাপত্য শিল্পত চাহ বাগানৰ অৱদানৰ বিষয়ে সমাজৰ প্ৰান্তিকতাৰ সমস্যাবোৰ কি কি ইয়াৰ বিষয়ে ঠিক আছে দীঘল প্ৰশ্নৰ উত্তৰখিনি আমি এপত তোমালোকক দি দিছোঁ ইয়াত লিখি দিবলৈ অসুবিধা হয় এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত পাবা তাৰ পৰা তোমালোকে মেছেজ কৰি সুধিব পাৰিবা নেক্সট চোৱা 6 নম্বৰ এইটো দীঘল প্ৰশ্নই দিছিল ইয়াতে চোৱা 10 নম্বৰ দিছিলে ঠিক আছে মোগল যুগৰ কলা সংস্কৃতি আৰু স্থাপত্যৰ বিষয়ে লিখিব দিছে নোৱাৰিলে ভাৰতৰ মৌচুমী বতৰৰ বিষয়ে ব্যাখ্যা কৰা ঠিক আছে আশা কৰিছোঁ ভিডিঅ'টো চাই উপকৃত হ'লা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে এপটো ডাউনলোড কৰি থ'বা তাত তোমালোকে